ষ্টাৰ্ট কৰোঁ নাম্বাৰ চিষ্টেম আৰু বহুতখিনি ষ্টুডেণ্ট আগৰ ক্লাছত জইন কৰিব পৰা নাছিলে লাইভ ক্লাছত তো এতিয়া আমি আজি যোনটো ক্লাছ কৰিম নাম্বাৰ চিষ্টেমৰ ওপৰত পঢ়িম বহুত বেছি এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু এই পাৰ্টিকুলাৰ চেপ্টাৰটো আমাৰ বিশেষকৈ SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ যোনটো এক্সাম হয় তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় SSCত বহুত কুৱেশ্যন সোধে ঠিক আছে আৰু আমাৰ যিটো ADAR পেটাৰ্ণ হয় নহয় আমাৰ SSC কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যদি আপোনালোকে কুৱেশ্যন পেপাৰখিনি চাই আগৰ তাৰ পৰা বহুতখিনি কমন আহে আৰু আহিবই 100% আপোনালোকে চাব পাৰে ৰিজনিং চাব পাৰে মেথছ হয়তো চাব পাৰে আপোনালোকে দেখিব মেক্সিমামখিনি কমনেই আহে তো আল্টিমেটলি এইটো আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি নহয় জানো তো সেইকাৰণে আমাৰ কমন থাকিবই তো সেইটো এটা বহুত বেছি ডাঙৰ কথা নহয় জানো তো কমন যদি থাকে তেনেহ'লে তো এই চেপ্টাৰটো আজি আমি যোনটো পঢ়িম সেইটো আপোনাৰ SSC কাৰণেও হ'ব কোনোবাই যদি ইন ফিউচাৰত SSC দিয়ে আৰু যিখিনি এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেতো ইম্পৰ্টেণ্ট হয় মই কৈছিলো ইয়াত এটাৰ পৰা 5টা কুৱেশ্যন হ'ব পাৰে ঠিক আছে এটা নহয় তাতকে বেছি কুৱেশ্যনে হ'ব 2টাৰ পৰা 5টাৰ ভিতৰত কুৱেশ্যন থাকিব পাৰে আৰু এই নাম্বাৰ চিষ্টেম যোনটো চেপ্টাৰ হয় অসমীয়াত কয় সংখ্যা প্ৰণালী এই চেপ্টাৰটো বহুত দীঘল চেপ্টাৰ হয় ঠিক আছে এইটো ফিনিছ কৰোঁতে কৰোঁতে আমাৰ এনে নৰ্মেলি অফলাইন ক্লাছত বহুত টাইম গুচি যায় বাট মই ট্ৰাই কৰিম কম সময়ৰ ভিতৰতে ক্লাছটো লৈ যাবৰ কাৰণে আৰু যিমান পাৰোঁ মই বুজাই যাবলৈ ট্ৰাই কৰিম ঠিক আছে তো এইটো ইয়াত ধুনীয়াকৈ এইটো নেচাৰেল নাম্বাৰ হোল নাম্বাৰ প্ৰাইম নাম্বাৰ টুইন প্ৰাইম ইয়াত বহুতখিনি তেনেকৈ ওলাই আছে নহয় জানো ইমানখিনি সংখ্যা মনত কেনে থাকিব অলপ মানে হেৰি এটা হয় ন তো আল্টিমেটলি মোৰ কথাটো এইটো হয় যদি আমাৰ কনচেপ্ট ক্লিয়াৰ থাকে নহয় নাম্বাৰ চিষ্টেমত আমি গোটেইকেইটাই পাৰিম ঠিক আছে মোৰ অকণমান কমেণ্ট চাবৰ কাৰণে হয়তো অকণ জোৰত আছে মই ওচৰত লৈ লৈছোঁ আৰু আমাৰ ছাৰ আছে হেল্প কৰিবৰ কাৰণে ঋষভ ছাৰ যদি কিবা থাকে ছাৰ ডাইৰেক্টলি মোক দেখাই দিব অ'কে থেংক ইউ তো ইয়াত তোমালোকৰ স্ক্ৰীণত যোনটো আছে কোনোবাই যদি বিচাৰে স্ক্ৰীনশ্বট ল'বৰ কাৰণে লৈ ল'ব পাৰা মনত থাকি যাব মই অসমীয়াত কিছুমান টাৰ্ম পাহৰি গৈছোঁ তথাপিতো মানে যিমানখিনি পাৰোঁ মই দিছোঁ অ'কে তো আমাৰ নাম্বাৰ চিষ্টেম যোনটো চেপ্টাৰ হয় তাত আমি গোটেই নাম্বাৰখিনিৰ বিষয়ে আমি পঢ়িবলৈ পাম ঠিক আছে আমি জানিম বুজিম নাম্বাৰছখিনি কি হয় আৰু আমি স্কুলত পাইছিলোঁ তো স্কুলত অবভিয়াছলি বহুত টাইম হৈ গ'ল স্কুলত এৰা তো গতিকে সেইটো এটা আমাৰ প্ৰব্লেম হয় কি ইমান দিন হৈ গ'ল তো এইখিনি নাম্বাৰখিনি কি আছিলে কি নাই এটা এটা কনফিউজন থাকে ঠিক আছে তো এইখিনি নম্বৰ প্ৰত্যেকটো নাম্বাৰ মই এক্সপ্লেইন কৰি ক'ম কি হয় তোমালোকে আপোনালোকে কপি এণ্ড পেন লৈ ল'ব ধুনীয়াকৈ লিখি যাব ঠিক আছে আৰু PDF খিনি হয়তো আমাৰ কি হয় Saturday Sunday আমি দিম ডেফিনেটলি আৰু যিমানখিনি পাৰোঁ সোনকালে ট্ৰাই কৰিম দিবৰ কাৰণে অ'কে চ' এইটো স্ক্ৰীনশ্বট চবে ল'লে ধুনীয়াকৈ তো আমি ডাইৰেক্ট যাওঁ নাম্বাৰ চিষ্টেমৰ ওপৰত অকণমান পঢ়োঁ নহয় জানো অ'কে আমি নাম্বাৰ চিষ্টেম বুলি কোৱাৰ লগে লগে নহয় আমি বাইনেৰী হওক তো কমেণ্ট আহিছিলে ন তো বাইনেৰী হওক এক ছেকেণ্ড মই চাই দিছোঁ ছাৰ আপোনাৰ যদি হেৰি আছে অকণমান এক ছেকেণ্ড তো বাইনেৰী হওক ডেচিমেল হওক আমি সেইখিনিৰ ওপৰত আমি জানো ঠিক আছে বাইনেৰী ডেচিমেল মোৰ ইয়াত কমেণ্টটো শ্ব' কৰা নাই আহিছে ছাৰ ক্লিয়াৰ হোৱা নাই নেটৱৰ্ক ইছ্যু হয় কাৰোবাৰ আমাৰতো ক্লিয়াৰ হৈ আছে কাৰোবাৰ নেটৱৰ্ক ইছ্যু ছাৰ আপুনি কমেণ্ট লাগিলে আপুনি নিজে হেৰি কৰি দিব ছাৰ কিবা যদি হেৰি থাকে ৰিপ্লাই দি দিব ছাৰ ঠিক আছে তো আল্টিমেটলি কি হয় মই যোনে কৈছে যে ছাৰ ক্লিয়াৰ নাই হোৱা তেওঁলোকৰ নেটৱৰ্ক ইছ্যু হ'ব পাৰে তো আমাৰ ফালৰ পৰা ইয়াত ক্লিয়াৰ হৈ আছে অ'কে ছাৰ ক্লিয়াৰ হৈ আছে অ'কে তো প্ৰথম কথা হৈছে কি আমাৰ নাম্বাৰ চিষ্টেমত আমি কি যাম আমাৰ বাইনেৰী আৰু ডেচিমেল দুটা আছে ঠিক আছে বাইনেৰী য'ত নেকি আমাৰ কম্পিউটাৰ লাগে যেনেকে 10111 এইটো পঢ়িব নালাগে দৰকাৰ নাই ঠিক আছে এইটো বাইনেৰী হয় অ'কে আৰু যোনটো ডেচিমেল হয় ঠিক আছে ডেচিমেলত আমাৰ কি থাকিব পাৰে আমাৰ ডেচিমেল যদি আমি কওঁ তেনেহ'লে 0 1 2 3 4 5 6 7 8 9 এই 10টা ঠিক আছে
এই 10টাৰ পৰা আমাৰ হ'ব পাৰে কেনেকে যেনেকে 1.2 ইয়াত গোটেইকেইটা থাকিব ঠিক আছে 21 ঠিক আছে 21/7 তো গোটেইকেইটা নাম্বাৰ সোমাই থাকিব পইণ্টত হ'ব পাৰে যিকোনো হ'ব পাৰে ঠিক আছে তো আলটিমেটলি ডেচিমেল নাম্বাৰ চিষ্টেমৰ ওপৰতে আমি পঢ়িব লাগিব অকে তো ডেচিমেল যদি আমি পঢ়িবলৈ যাওঁ তেনেহলে সবতকে ইম্পৰ্টেণ্ট কথা হৈছে কি ডেচিমেল যদি আমি পঢ়িবলৈ যাওঁ তেনেহলে ইয়াত ভাগ আছে ঠিক আছে গোটেই কমপ্লেক্স নাম্বাৰটো আমি চাব লাগিব মানে কি হয় আমাৰ নাম্বাৰ চিষ্টেমটোত আমি যদি কওঁ কমপ্লেক্স নাম্বাৰ জটিল সংখ্যা ঠিক আছে কমপ্লেক্স নাম্বাৰত আমাৰ গোটেইটো ভাগ হৈ আহিছে ঠিক আছে তো এটা পাৰ্ট আমি যদি কৰো ইয়াত হ'ব ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা নহয় জানো ৰিয়েল নাম্বাৰ তাৰপিছত এটা হৈছে ইমেজিনেৰী নাম্বাৰ ওকে ইমেজিনেৰী ওকে তো ৰিয়েল নাম্বাৰ আৰু ইমেজিনেৰী নাম্বাৰ ৰিয়েল নাম্বাৰত আকৌ ভাগ হৈ আহিছে কমপ্লেক্স নাম্বাৰত মানে হেতি কি হয় গোটেই কমপ্লেক্স নাম্বাৰৰ ভিতৰত সোমাই আছে ৰিয়েল নাম্বাৰ ইমেজিনেৰী নাম্বাৰ হোল নাম্বাৰ নেচাৰেল নাম্বাৰ গোটেইখিনি সোমাই আছে মই প্ৰত্যেকটো বস্তু আপোনালোকক এক্সপ্লেইন কৰি যাম ঠিক আছে এতিয়া ৰিয়েল নাম্বাৰ আৰু ইমেজিনেৰী নাম্বাৰ যিহেতু আমাৰ দুটা ভাগ হৈছে ইমেজিনেৰী নাম্বাৰত আমাৰ আই আহে ঠিক আছে আই মানে আয়তা ইয়াৰ ভেলু হৈছে √(-1) ওকে সো ইমেজিনেৰী নাম্বাৰ পৰীক্ষাত দৰকাৰ নহয় ইয়াৰ ওপৰত কুৱেশ্যন নাহে ঠিক আছে তো আমি সেইটো পাৰ্ট বহলাই পঢ়িব কোনো দৰকাৰ নাই ইভেন এছএছচি চিজিএলতো আমি ইমেজিনেৰী নাম্বাৰৰ ওপৰত বহুত কুৱেশ্যন আমি দেখিবলৈ নাপাওঁ কেতিয়াবা ৰেয়াৰ এটা কুৱেশ্যন আহিব পাৰে বাট আমাৰ ইমেজিনেৰী নাম্বাৰৰ ওপৰত কুৱেশ্যন নাই 100% চিয়ৰ ওকে তথাপিতো আমি জানো √(1) এইটো আমাৰ √(-1) এইটো আয়তা আইৰ ভেলু হয় তো এইটো ইমেজিনেৰী পাৰ্টত তেনেকৈ গৈ থাকিব 2i হ'ব পাৰে বা এনেকুৱা মাল্টিপ্লাই হৈ গৈ থাকিব তো তেনেকৈ ইমেজিনেৰী নাম্বাৰটো গৈ থাকে ঠিক আছে ইমেজিনেৰী নাম্বাৰত আমাৰ ৰিয়েল নাম্বাৰ বা আৰু এনেকুৱা যোনটো ইমেজিনেৰী নাম্বাৰ দুটাই থাকে ঠিক আছে এতিয়া কথা হ'ল কি মানে ৰিয়েল নাম্বাৰ যেতিয়া আমি এইটো পাৰ্টলৈ লৈ আনিছো এইটো ইমেজিনেৰী যোনটো পাৰ্ট মানে ইমেজিনেৰী নাম্বাৰত আমাৰ দৰকাৰ নহয় যিহেতু বাস্তৱ সংখ্যাৰ ওপৰত আমি পঢ়িবলৈ যাম আমি বাস্তৱ সংখ্যাত কি আছে ইনফিনিটি ঠিক আছে মাইনাছ এইফালে ডট ইনফিনিটি প্লাছ মানে যিমান সংখ্যা আছে পজিটিভ এণ্ড নিগেটিভ যিমান আছে ইনফিনিটি গৈ থাকিম গোটেইখিনি বাস্তৱ সংখ্যা হয় ঠিক আছে এইটো ৰিয়েল নাম্বাৰ হয় তো আমি ৰিয়েল নাম্বাৰৰ ওপৰত আমি যদি চাবলৈ যাওঁ তেনেহলে ৰিয়েল নাম্বাৰত যোনটো ভাগ আহিছে কেনেকে হ'ব পাৰে মই দেখুৱাইছো দেই এইটো ৰিয়েল নাম্বাৰত আমাৰ ৰিয়েল নাম্বাৰত আমি যদি এটা নাম্বাৰ লাইন লৈ লওঁ সবৰে এটা সুবিধা হ'ব ইয়াত 0 এইফালে পজিটিভ থাকে 1 2 3 4 ডট ইয়াত ইনফিনিটি লিখে যাম নহয় জানো এইটো পজিটিভ হয় ঠিক আছে আৰু এইফালে যিবিলাক যাব লেফট সাইডত এইবিলাক নিগেটিভ হ'ব -1 ওকে -2 নাম্বাৰ লাইনটো মনত আছে চাগে স্কুলত পঢ়ি আহিছিলো নহয় জানো এইফালে -3 ওকে -4 ডট ইনফিনিটি ঠিক আছে মাইনাছলৈকে এটা সাইডত ৰাইট সাইডত আমাৰ যোনটো গৈ আছে এফালে আমাৰ পজিটিভ ইন্টিজাৰ্স বিলাক মানে সৰি পজিটিভ এইফালে গৈছে ইন্টিজাৰ্স হয় এফালে নেগেটিভ ঠিক আছে তো এইটো নাম্বাৰ লাইন হিচাপত আমাৰ আমি ক্লাছ 9ত নাম্বাৰ লাইন এটা পাইছিলো নহয় জানো স্কুলত ইয়াত আমি একৰ পৰা যিবিলাক সংখ্যা পাওঁ এইবিলাক হৈছে নেচাৰেল নাম্বাৰ ঠিক আছে এইবিলাক হৈছে নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা বুলি কয় দেই কিছুমানে প্ৰাকৃতিক সংখ্যা বুলি কয় নেচাৰেল নাম্বাৰ ওকে মই প্ৰথমতে স্ক্ৰীনশ্বট এখানে মাৰিব দিছিলো প্ৰথমতে গোটেইখিনি নাম সংখ্যাবিলাকৰ সৰি তাৰ ইংলিছ আৰু আছামিজ নাম দিয়া গৈছে তো সেইকাৰণে মই স্ক্ৰীনশ্বটটো মাৰি ল'ব গৈছো কোনোবাই যদি পিছত চাব বিচাৰে আৰু আমাৰ ৰেকৰ্ডটো ডেফিনেটলি পোৱা যাবই ইয়াত আমাৰ পজিটিভ ইয়াত কি হৈছে এইটো পজিটিভ লাইন এইটো নেচাৰেল নাম্বাৰ হয় যেতিয়া আমি শূন্য লৈ লওঁ ন পূৰ্ণ হৈ গুচি যায় কমপ্লিট হৈ গুচি যায় পূৰ্ণ এইটো আমাৰ কি বুলি ক'ম হোল নাম্বাৰ ওকে মানে আমি কি কৰিম আমি নম্বৰখিনি আজি চিনাকিহে হৈছো দেই আমি নম্বৰখিনিৰ ওপৰত মই কৈ গৈছো আমি কোনটো কি নাম্বাৰ হয় সেইটোৰ ওপৰত পঢ়ি গৈ আছো ঠিক আছে প্ৰথমৰ পৰা মই পঢ়িছো প্ৰথমতে ভাগটো দিলো যোনটো ভাগত কেনেকে ভাগ হৈ আহিছে আৰু 1ৰ পৰা যিখিনি এফালে গৈছে আমি নেচাৰেল নাম্বাৰ বুলি কৈছো 0ক লৈ পেলাই আমি হোল নাম্বাৰ হৈছে পূৰ্ণ সংখ্যা আৰু এইবিলাক যিমানখিনি আছে সব ইন্টিজাৰ্স বুলি কয় পজিটিভ এণ্ড নিগেটিভ ইন্টিজাৰ্স ঠিক আছে এইটো আমাৰ ইন্টিজাৰ্স ওকে এইটো হৈছে আমাৰ ইন্টিজাৰ্স তো এইখিনি ভিতৰত এতিয়া আমাৰ পঢ়িব লাগিব ৰেচনেল নাম্বাৰ কোনটো হয় পৰিমেয় সংখ্যা কোনটো হয় অপৰিমেয় সংখ্যা কোনটো হয় আমি পঢ়িব লাগিব প্ৰাইম নাম্বাৰ কোনটো হয়
টুইন প্ৰাইম কোনটো হয়, কম্পজিট নাম্বাৰ কোনটো হয়, ৰিলেটিভলি প্ৰাইম কোনটো হয়, এনেকে ভাগবিলাক আমি চাই যাম। ঠিক আছে, মই খালি ইয়াত কৈছো এইটো নেচাৰেল হয়, এইটো হোল নাম্বাৰ হয়, এইটো ইন্টিজাৰ্ছ হয়, ইয়াৰ ভিতৰতে আমাৰ সংখ্যাবিলাক থাকিব, প্ৰাইম নাম্বাৰ আহিব। ঠিক আছে, তো আমি যাওঁ ডাইৰেক্টলি প্ৰাইম নাম্বাৰত। কিবা থাকি গলে মই আকৌ আগত গুচি যাম আগৰ শ্লাইডখনত, তেতিয়া মই আকৌ কৈ দিম যে এইটো এইটো বুলি কয়। ফেচ ভেলু আৰু প্লেচ ভেলু মই কম, এইটো লাষ্টলৈ আছিলে। তো ইয়াত প্ৰথম কথাটো হৈছে কি, আমি যেতিয়া নাম্বাৰ লাইনটো বনাইছিলো, শূন্যটো মাজত ৰাখিছিলো, আৰু শূন্যটো কি হয়, জিৰ'টো নিউট্ৰেল, ই নিউট্ৰেল হৈ আছে একদম মাজত, যেনেকে দগাপাল্লা এটা থাকে একদম মাজত, সেইটো নিউট্ৰেল পইণ্ট, কাটা পইণ্ট, নহয় জানো, এইটো শূন্যটো। তো সেইটো মনত ৰাখি থবা হা, সেইকাৰণে মই এইটো দেখুৱাইছিলো, মই কবলৈ পাহৰি গলো কাৰণে মই এইটো কৈ দিছো বৰ্তমান। অকে, এতিয়া আমি ৰেচনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ। একচুৱেলি কি হয়, মই যিমান পাৰো অকমান সৰুকে বস্তুখিনি দেখুৱাই যাব বিচাৰিছো, যোনটো পইণ্ট বেছিকে ইম্পৰ্টেণ্ট হয় সেইটো পইণ্ট মই ভালকে দেখুৱাম। ঠিক আছে, খালি নম্বৰ বিলাকৰ চিনাকি বিলাক দি গৈছো, কোনটো কি নম্বৰ বুলি কয়। অকে, ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা, যিবিলাক সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো, য'ত পি কিউ অখণ্ড সংখ্যা, কিউ নট ইকুৱেল টু জিৰ', সেইবিলাক আমি পৰিমেয় সংখ্যা বুলি পঢ়িছিলো। যিবিলাক সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো, where q not equal to 0 and where p and q are integers, p and q are integers. এতিয়া আমি integers কি গম পালো, integers কি গম পালো। ঠিক আছে, এতিয়া কথা হল কি, য'ত পি কিউ অখণ্ড সংখ্যা, অখণ্ড আমি যোনটো কৈছিলো ইন্টিজাৰ্ছ অখণ্ড সংখ্যা, গোটেইখিনিক মই ইন্টিজাৰ্ছ অসমীয়াত এইটো অখণ্ড সংখ্যা বুলি কয়। ঠিক আছে, এতিয়া কথা হল কি, এইটো আমি ডেফিনেশ্যন যদি পঢ়িবলৈ যাওঁ, কেতিয়াবা কেতিয়াবা ষ্টুডেণ্টৰ কনফিউজনতো থাকে যে ছাৰ এইটো কেনেকে হয়, কোনটো হয়, চাপোজ এইটো কি হয় 2.36, এইটো কি নম্বৰ হয়। তো মই এইখিনি গোটেইখিনি ডিটেইলছত বুজাই দিছো। ইয়াক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো, যেনেকে 236 ডিভাইডেড বাই 100, তো আলটিমেটলি পি বাই কিউ আকাৰত আছে। চ' এইটো ৰেচনেল নাম্বাৰ হয়। শূন্যটো এটা ৰেচনেল নাম্বাৰ হ'ব, কাৰণ শূন্যৰ তলত এক এটা থাকে। 2 এটা ৰেচনেল নাম্বাৰ হ'ব, কাৰণ তাৰ তলত এক এটা থাকে। ঠিক আছে, তো ঠিক সেইদৰে ৰেচনেল নাম্বাৰ কি হ'ব পাৰে, 0.23 ৰেচনেল নাম্বাৰ হ'ব পাৰে। ঠিক আছে, তো আলটিমেটলি আমি তাক ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিব পাৰো, নহয় জানো। তো আলটিমেটলি এইবিলাক ৰেচনেল নাম্বাৰ হয়। কিন্তু কিছুমান ষ্টুডেণ্টৰ তথাপিতো কনফিউজন থাকে, তো সেইকাৰণে মই কৈ দিছো ৰেচনেল নাম্বাৰ বিলাক টাৰ্মিনেটিং আৰু ৰিপিটিং হয়। যেনেকে মই এতিয়া কৈছো 2.3333 গৈ আছে, আমি তাক 2.3 বাৰ আমি তাত লিখিব পাৰো। অকে, তো আলটিমেটলি কি হয়, ই ৰিপিটিং হৈ আছে। ৰিপিটিং মানে বাৰে 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 গৈ আছে। কোনটো সংখ্যা, যেনেকে মই আৰু এটা সংখ্যা লৈ লৈছো, চাপোজ 5.121212 গৈ আছে। ঠিক আছে, ডট ডট ডট, তো আলটিমেটলি 5.12 বাৰ, এইটো ৰেচনেল নাম্বাৰলৈ আমি ডাইৰেক্ট লৈ যাব পাৰো কোনটোৰ পৰা আহিছে। তো আলটিমেটলি এইটো ৰেচনেল নাম্বাৰ। কি হৈ আছে, বাৰে বাৰে ৰিপিট মাৰি আছে। অকে, ৰিপিট মাৰি আছে আৰু কণ্টিনিউয়াছলি গৈ আছে। তো ইয়াক আমি টাৰ্মিনেট কৰিব পাৰো, টাৰ্মিনেটিং। আৰু এটা কথা কৈছো, এতিয়া যদি আমি এইটো সংখ্যা লৈ লওঁ 2.13412378962 ডট ডট ডট, ইয়াত ৰিপিটিং হোৱা নাই। দুইটো এবাৰ হ'ব পাৰে, বাৰে বাৰে এটা সিকুৱেন্সত ৰিপিট হোৱা নাই। ঠিক আছে, 3টো ৰিপিট হৈছে, কিন্তু 3টো এটা সিকুৱেন্সত ৰিপিট হোৱা নাই, হয়তো পিছত নহবও পাৰে, 2.134123789, মানে এইটো ইমান ডাঙৰ সংখ্যা কণ্টিনিউয়াছলি গৈ আছে, ইয়াক আমি টাৰ্মিনেট কৰিব নোৱাৰো। নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং, সেইবিলাক হৈছে ইৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা। মই কলো পৰিমেয় সংখ্যা কোনবিলাক হয়, যিবিলাক সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো। মই পৰিমেয় সংখ্যাটোত কিয় অকমান ভালকে এক্সপ্লেইন কৰি দিছো, পৰিমেয় সংখ্যাৰ ওপৰত কুৱেশ্যন আহে। কেনেকুৱা কুৱেশ্যন আমি শ্লাইডত আছে, মই দেখুৱাম, কুৱেশ্যন বিলাক মই সলভ কৰিও দিম। তো আলটিমেটলি কি হয়, এইটো কণ্টিনিউয়াছলি গৈ আছে, অপৰিমেয় সংখ্যা হয়। অপৰিমেয় সংখ্যা যেনেকে পাই ভেলুটো 7/22, এইটো একজেক্ট ভেলু নহয়, এইটো জাষ্ট লোৱা হৈছে 7/22। যদি আমি কৰো 7/22 আলটিমেটলি গৈ থাকিব, একজেক্ট ফিগাৰ নহয় দেই এইটো। তো আলটিমেটলি পাই ধৰা গৈছে এপ্ৰক্সিমেটলি 7/22 বুলি। ঠিক আছে, 3 7 গুণ 21 আমি যদি কৰো 1 7 গুণ 7, ঠিক আছে, 3 4 7 গুণ 28, ঠিক আছে, 2
আল্টিমেটলি গৈ থাকিব 7 দুগুণ 14 হা তো আল্টিমেটলি 3.142 ডট 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 গৈ থাকিব সেইকাৰণে তাক ইৰেচনেল নাম্বাৰ বুলি কৈছে অপৰিমেয় সংখ্যা মই কলো কি পৰিমেয় সংখ্যা যিবিলাক সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো মানে প্ৰকাশ কৰিব কেতিয়া পাৰো পি বাই কিউ আকাৰত প্ৰকাশ কৰিব কেতিয়া পাৰো আমি আমি পি ভ্যালু এটা পাব লাগিব নহয় পি কিউ অখণ্ড সংখ্যা বুলি কৈছো নহয় ঠিক আছে এতিয়া পি ভ্যালুটো তুমি আপোনালোকে যদি বহাই ইয়াত যদি মই অপৰিমেয় সংখ্যালৈ যাওঁ ইয়াত আপুনি কি বুলি বহাব কন্টিনিউয়াছলি গৈ থাকিব ন ইয়াত পি বাই কিউ আকাৰত সেইকাৰণে প্ৰকাশ কৰিব নোৱাৰো যিবিলাক সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰো আৰু কিউ নট ইকুৱেল টু 0 এইটো যোনটো কিউ আমাৰ এইটো ফলো নকৰে তো আল্টিমেটলি অপৰিমেয় সংখ্যা বুলি কয় এতিয়া মই কলো পৰিমেয় সংখ্যা কোনবিলাক আমি যদি চাওঁ টাৰ্মিনেটিং বুলি কলো মানে টাৰ্মিনেট কৰিব পাৰো যেনেকে আৰু ৰিপিটিং বুলি কলো যেনেকে 3.14141414 এইটো যদি গৈ থাকে ৰিপিটিং এইটো হ'ব পাৰে মই এইটো ক'ব পাৰো যে 3 এইটো পৰিমেয় সংখ্যা হ'ব পাৰে 0.3 পৰিমেয় সংখ্যা হ'ব পাৰে 0 পৰিমেয় সংখ্যা হয় ঠিক আছে তো আল্টিমেটলি 22 টো পৰিমেয় সংখ্যা হয় 22 ডিভাইডেড বাই 11 পৰিমেয় সংখ্যা হ'ব পাৰে তো 11 ডিভাইডেড বাই 22 পৰিমেয় সংখ্যা হয় সো এইবিলাক যিমানখিনি আছে গোটেইখিনি পৰিমেয় সংখ্যা সকলোৰে ক্লিয়াৰ হৈ গ'ল মই ওপৰত অকম বেলেগে এক্সাম্পলটো এইটো কাৰণে দি দিছো যদি কনফিউজন থাকে তেতিয়াহ'লে তাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে তো আল্টিমেটলি আমি কি কৰিলো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ ওপৰত বুজিলো ঠিক আছে তো এতিয়া আমি পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যিহেতু বুজিলো 2 আৰু 3 ৰ মাজত থকা পৰিমেয় সংখ্যাটো যদি মোক কয় কোনটো হয় 2 আৰু 3 ৰ মাজত থকা পৰিমেয় সংখ্যা আৰু কাবাক যদি মই সুধো যে 2 আৰু 3 ৰ মাজত কিমানটা সংখ্যা আছে তেতিয়া কিছুমানে ক'ব স্যাৰ 2.5 কোনবাই কৈ দিয়ে মই ক'লো নহয় 2.5 টো নহয় এনেকুৱা হৈছে মই সুধো স্যাৰ 1 আৰু 2 ৰ মাজত কিমান স্যাৰ 1 আৰু 2 ৰ মাজত সংখ্যাই নাই মুকটো এনেকুৱা এক্সাম্পল আনসাৰ দিছে স্যাৰ 1 আৰু 2 ৰ মাজত ক'ত সংখ্যা আছে মই ক'লো কেলে 1.5 নহব নেকি অ স্যাৰ 1.5 হয় 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 আকৌ কেইটা সংখ্যা স্যাৰ এটা কোনবাই কয় 9টা আছে মই কৈছো 1.12 হয় নে নহয় তেতিয়া কয় অ স্যাৰ হয় 1.12 হয় নে নহয় হয় স্যাৰ 1.21 1.3 1.4 1.41 1.5 1.51 মানে কিমানটা সংখ্যা আছে গৈ থাকিলে ইনফিনিটি ইনফিনিটি ঠিক আছে তো আল্টিমেটলি কি হয় কন্টিনিউয়াছলি গৈ থাকিব শেষ নহয় কেতিয়াও দুটা সংখ্যাৰ মাজত হওক বা তিনটা সংখ্যাৰ মাজত হওক যদি মোক সোধে কিমানটা পৰিমেয় সংখ্যা আছে তো ইয়াত ইনফিনিটি বুলি কম ঠিক আছে তো ক্লিয়াৰ হৈছে সবৰে কিবা আছে ওকে সো ৰেচনেল আৰু ইৰেচনেল নম্বৰটো মই বুজাই দিছো সেইটো কনভাৰ্ট কৰিব পাৰি 3.14 যোনটো মই কৈছো মই সেইটো কাৰণে সেইটো কুৱেশ্যন আনিছোৱেই ঠিক আছে নেক্সট শ্লাইড যোনটো আছে সেই নেক্সট শ্লাইডখনত মই গোটেইটো এক্সাম্পল ধুনীয়াকৈ দি দিম মই লাগিলে দেখুৱাই দিছো শ্লাইড এখন মই এইটো কনফিউজনটোৰ কাৰণে এইটো মই জানো বহুতৰ কনফিউজন হ'ব ঠিক আছে তো আল্টিমেটলি মই দেখুৱাই দিছো এইটো ঠিক আছে এই শ্লাইডটোত মই যোনটো মোক এতিয়া কমেন্ট কৰিছিলে 0.6 বাৰ সাপোজ 0.949 এইটো মানে আমি কনভাৰ্ট ৰেচনেল নাম্বাৰলৈ কনভাৰ্ট কৰিছো ঠিক আছে কিন্তু ফ্ৰেকশনলৈ লৈ যাব পাৰো যদি আমি সেই নম্বৰটো ফ্ৰেকশন লৈ যাব পাৰো মই সেইটো ধুনীয়াকৈ বুজাই দিম এক্সেলেন্ট বহুত ষ্টুডেন্টৰ কনফিউজন থাকে বহুত ষ্টুডেন্টটো বাদ দিয়ক বহুতখিনি এক্সাম দি থকা মানুহৰ বহুতৰ কনফিউজন থাকে স্যাৰ এইটো কেনেকে হয় এইটো কেনেকে হয় স্যাৰ এইটো যদি হয় এইটো কি হৈছে এইটো গৈ আছে কিন্তু আমি সেইকাৰণে তাক টাৰ্মিনেট কৰি ল'ব পাৰো টাৰ্মিনেট কৰি পেলাই এটা ফ্ৰেকশনলৈ লৈ গুচি যাব পাৰো এইটো যেতিয়া গুচি যাব সি আল্টিমেটলি ৰেচনেল হৈ গ'ল নাই এইটো ৰেচনেল হৈ গ'ল তো সেই বস্তুটো মই বুজাম কিয় সেইকাৰণে মই এইকেইটা কুৱেশ্যনে লৈ 10টা কুৱেশ্যন লৈ আনিছো ঠিক আছে আৰু কিবা থাকিলে মোক তেনেকে সুধিলে হ'ল মই ধুনীয়াকে বুজাই দিম কাৰণ কনফিউজন যদি আজি দূৰ নকৰো তেনেহলে সদায় কনফিউজনত থাকি যাব ঠিক আছে আমাৰ কনফিউজন থাকিব নালাগে এক্সামত যিকোনো কুৱেশ্যন আমি ফেচ কৰিব পাৰিব লাগে যিকোনো কুৱেশ্যন ঠিক আছে মই তাত গুচি যাম মই অসমীয়াত কুৱেশ্যন বিলাক মানে অসমীয়াতে কৈ গৈছো প্ৰশ্নবিলাক অসমীয়াতে কৈ যাম আৰু সিমানটো আপোনালোকে লিখিব পাৰিব লাগিব ডেফিনেটলি যদি বুজি নাপায় স্যাৰ আপুনি কোনটো টাৰ্ম কৈছে বুজি পোৱা নাই তেতিয়াহলে মই ডেফিনেটলি কৈ দিম ঠিক আছে মই সেইকাৰণে অসমীয়াত মই যোনখন ইয়াত শ্লাইড ৰাখিছিলো মই দেখুৱাই আছো ইয়াত মানে আমাৰ কি হৈছে
অসমীয়াত মই গোটেইখিনি এখানে প্ৰথমতে স্ক্ৰীনশ্বটটো লৈ ল'ব কৈছিলো ইয়াত মই কৈছিলো নেচাৰেল নাম্বাৰ প্ৰাকৃতিক বা স্বাভাৱিক সংখ্যা বুলি লিখা আছে মই নেচাৰেল নাম্বাৰটো পঢ়ুৱালো মই ইয়াতে এই স্লাইডখনতে মই বুজাই যাব ট্ৰাই কৰিম কিন্তু জায়গা নাই তথাপিতো মই দেখুৱাই কৈ যাম দেই তো আমি কি পঢ়িলো আমাৰ নেচাৰেল নাম্বাৰটো আমাৰ ক্লিয়াৰ হৈছে কাৰো কনফিউজন নাই হোল নাম্বাৰ পূৰ্ণ সংখ্যাটো ক্লিয়াৰ হৈছে পূৰ্ণ সংখ্যা বুলি কয় ইন্টিজাৰ অখণ্ড সংখ্যা এইটো ক্লিয়াৰ হৈছে মানে এইটোত ইমান বেছি ডেফিনেশ্যন পঢ়িব দৰকাৰ নাই মই বুজাই গৈছো ঠিক আছে মই প্ৰাইম নম্বৰলৈ আহিম ঠিক আছে কো প্ৰাইমলৈ আহিম প্ৰাইম নম্বৰ মৌলিক সংখ্যা বুলি কয় এতিয়া মনত ৰাখি থওক কো প্ৰাইমটো সহমৌলিক বা পৰস্পৰ মৌলিক টুইন প্ৰাইমটো যমজ বা সহজাত মৌলিক আৰু কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা বুলি কয় ঠিক আছে এইটো মই আহিম প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ ধুনীয়াকে বুজাই দিম ইভেন নাম্বাৰ খিনিও মই তাত কৈ দিম অড নাম্বাৰ আমাৰ আছে ৰেচনেল নাম্বাৰ মই বুজালো এতিয়া ৰেচনেল নাম্বাৰৰ ওপৰত ধুনীয়াকে আৰু এক্সপ্লেইন কৰি দিম চিন্তা কৰিব নালাগে ইৰেচনেল নাম্বাৰ এইটো মই বুজালো ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ তাৰ ওপৰতে কৰিম তাৰপিছত আছে আমাৰ ৰিয়েল নাম্বাৰ ঠিক আছে ৰিয়েল নাম্বাৰ আমি অলৰেডি কলো যে কোনবিলাক ৰিয়েল নাম্বাৰ হয় ইমেজিনেৰী নাম্বাৰ মই কলো কাল্পনিক সংখ্যাবিলাকৰ কথা কলো নালাগে পাৰফেক্ট নাম্বাৰ আহিম এইটো নিখুঁত সংখ্যা বুলি কয় আৰু আমি আহিম ফেচ ভেলু মানে প্ৰকৃত মান আৰু নিজা মান প্লেচ ভেলু স্থানীয় মান কমপ্লেক্স নাম্বাৰ জটিল সংখ্যা কলো এই টাৰ্মখিনি মই আকৌ ৰিপিট কৰি দিছো কাৰোবাৰ যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে বুজি পাবা ঠিক আছে বুজি পাব ওকে তো আলটিমেটলি এইখিনি ক্লিয়াৰ হৈছে তো মই য'ত আছিলো যোনটো জেগাত আছিলো তালে মই যাম ঘূৰি গৈছো আমি আছিলো কি ৰেচনেল নাম্বাৰৰ গোটেই ডেফিনেশ্যন কেইটা কৈ আছিলো ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ কোনটো হ'ব পাৰে ঠিক আছে ইয়াত মই কলো যে 2.16 এইটো কনভাৰ্ট কৰি ল'ব পাৰো তো আলটিমেটলি এইটো ৰেচনেল নাম্বাৰ হৈ যাব এইটো মই কৈছিলো ঠিক আছে ৰেচনেল নাম্বাৰলৈ সি গুচি গ'ল তো আলটিমেটলি ৰেচনেল নাম্বাৰ পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো পিটো হৈছে আমাৰ কি হ'ব লাগিব তেতিয়া পি আৰু কিউটো ইন্টিজাৰ হ'ব লাগিব ক্লিয়াৰ হৈছে পি আৰু কিউ ইন্টিজাৰ আৰু কিউৰ ভেলুটো শূন্য হ'ব নোৱাৰিব কিবা এটা ভেলু থাকিব লাগিব এতিয়া মই যদি ইয়ালৈ লৈ গুচি যাওঁ তো আলটিমেটলি ইয়াত কনভাৰ্ট কৰিব পাৰো ৰেচনেললৈ মানে এইটো কৰিব পাৰি ঠিক আছে তো কথা হ'ল কি মই যিবিলাক সংখ্যা কলো যেনেকে কোনোবাৰ যদি কিবা কনফিউজন হৈছে কি এইটো ডেফিনেশ্যনো আৰামত পঢ়িলেও বুজি পাব যে যিবিলাক সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো এইটো যেতিয়া মই বুজাম তেতিয়া আৰু ক্লিয়াৰ হৈ গৈ থাকিব দেই মই এইখিনিত বহুত বেছি নাথাকো যদি তাৰ পিছতো কিবা কনফিউজন থাকে মোক ক'লেই হ'ল মই ধুনীয়াকে এক্সপ্লেইন কৰি দিম ওকে এতিয়া আমি আহো প্ৰাইম নাম্বাৰ ঠিক আছে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা আগতে পঢ়িছিলো প্ৰাইম নাম্বাৰ আৰু প্ৰাইম নাম্বাৰ কোনবিলাক হয় a number having two factors only and only two factors number having only and only two factors one in itself are called prime number ঠিক আছে যিকোনো এটা সংখ্যাৰ যেতিয়া দুটা ফেক্টৰ থাকিব ফেক্টৰ মানে কি উৎপাদক যদি আমি কৰো তাৰ দুটা ফেক্টৰ উৎপাদক দুটা ওলাব লাগিব এটা সি নিজে হ'ব লাগিব আৰু এটা এক হ'ব তেতিয়া আমি তাক আমি কি বুলি কওঁ মৌলিক সংখ্যা বুলি কওঁ ঠিক আছে এটা মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে প্ৰাইম নাম্বাৰ বুলি কোৱাৰ লগে লগে আমি যদি কওঁ 2 ওকে 3 আমি যদি কওঁ 5 7 সাপোজ 2 যদি আমি ফেক্টৰ কৰো 2 1 2 আৰু 1 ওলাইছে আৰু 2 আৰু 1টো যেহেতু দুটা ফেক্টৰ হয় এটা নিজেই আছে আৰু এটা এক হয় গতিকে এইটো প্ৰাইম নাম্বাৰ হয় ঠিক আছে এইটোক মৌলিক সংখ্যা বুলি কয় আৰু মৌলিক সংখ্যা দুইটো হৈছে সবতকে স্মলেষ্ট ইভেন প্ৰাইম নাম্বাৰ ইভেন ঠিক আছে এইটো ইভেন প্ৰাইম স্মলেষ্ট ইভেন প্ৰাইম অকল ইয়ে আছে 2 এতিয়া বহুতে হৈ দিব পাৰে স্যাৰ একটো মৌলিক সংখ্যা নহয় নেকি প্ৰাইমেৰী নাম্বাৰ নহয় নেকি মইতো কওঁ একটো প্ৰাইমেৰী নাম্বাৰ নহয় কিয় নহয় কাৰণ ইয়াত দুটা ফেক্টৰ আছে হয় কিন্তু সি নিজে বাৰে বাৰে ফেক্টৰ হৈছে নহয় এক একো এক সি নিজে হৈছে বা এক এটাহে আছে ঠিক আছে সি নিজে আছে নহয় গতিকে ই প্ৰাইম নাম্বাৰ নহয় মই কলো দুটা ফেক্টৰ নাম্বাৰ হেভিং টু ফেক্টৰছ ঠিক আছে নাম্বাৰ হেভিং টু ফেক্টৰছ অনলি এণ্ড অনলি টু ফেক্টৰ বুলি লগাইছো আকৌ এটা নিজে হ'ব লাগিব আৰু এটা ওৱান হ'ব লাগিব ক্লিয়াৰ হৈছে সবৰে মই লাহে লাহে বুজাইছো কাৰণ মই প্ৰথম ক্লাছটো কৰাৰ পিছত কৈছে স্যাৰ অকমান ফাষ্ট হৈছে নেকি অকমান শ্লোকে স্যাৰ ক'লে ভাল হয় মই সেইকাৰণে ষ্টেপ বাই ষ্টেপ গৈ আছো টেনচন ল'ব নালাগে কনফিউজন থাকিলে ক'লেই হ'ল ঠিক আছে তো প্ৰাইম নাম্বাৰ মই গলো প্ৰাইম নাম্বাৰ কোনটো হয় আৰু কম্পোজিট নাম্বাৰ যাৰ more than two factors number having more than two factors are called composite number ঠিক আছে
সো আলটিমেটলি কম্পোজিট নাম্বাৰ বুলি যদি কওঁ, আমাৰ কম্পোজিট নাম্বাৰ মৌলিক সংখ্যা যেনেকে প্ৰাইম নাম্বাৰ বুলি পঢ়িলো, কম্পোজিট নাম্বাৰটো হৈছে যৌগিক সংখ্যা। ঠিক আছে, তো যৌগিক সংখ্যাত কি হ'ব পাৰে, কম্পোজিট নাম্বাৰ দুটাতকে বেছি ফেক্টৰ থাকিব। যেনেকে আমি যদি আহো 4, ইয়াত কেইটা ফেক্টৰ আছে, 2 2 4, 2 1 2, তো আলটিমেটলি আমি ভাঙিলে ইয়াত দুটাতকে বেছি আছে, যেনেকে 4 1 4 হ'ব পাৰে। ঠিক আছে, ঠিক আছে, তাৰপিছত আকৌ 4 আকৌ ভাঙিলে 2 হ'ব পাৰে, 2 2 আকৌ 1 হ'ব পাৰে, গৈ থাকিব more than 2 ফেক্টৰছ। তো সেইটো আমি কি বুলি কওঁ, যৌগিক সংখ্যা। ঠিক আছে, তো প্ৰাইম নাম্বাৰ এণ্ড কম্পোজিট নাম্বাৰ ক্লিয়াৰ হৈছে চাগে চবৰে? কোনোবাৰ যদি কাৰোবাৰ যদি হোৱা নাই কমেন্ট কৰিব পাৰে, মই লাগিলে কিবা কনফিউজন থাকিলে বুজাই দিম। ঠিক আছে, আমি গম পালো প্ৰাইম নাম্বাৰ কি হয়। এতিয়া প্ৰাইমৰো আকৌ ভাগ আছে। ঠিক আছে, যেনেকে প্ৰাইমৰ যদি টুইন প্ৰাইম বুলি সোধে, টুইন প্ৰাইম এইটো যমজ আৰু সহজাত তেনেকুৱা মই দিছিলো ডেফিনিশ্যন, এইটো টাৰ্মটো, অসমীয়া টাৰ্মটো এইটো মৌলিক, যমজ মৌলিক। ঠিক আছে, তো টুইন প্ৰাইমৰ যোৱাৰ আগত আমি যাব লাগিব কো প্ৰাইম। ঠিক আছে, কো প্ৰাইম বহুতে ডেফিনিশ্যন প্ৰাইম, তো কো প্ৰাইমটোক বহুতে ৰিলেটিভলি প্ৰাইম বুলিও কয়। ঠিক আছে, তো কো প্ৰাইমটোক ৰিলেটিভলি প্ৰাইম বুলিও কয়। ৰিলেটিভলি প্ৰাইম কিছুমানত আকৌ আমি ৰিলেটিভলি প্ৰাইমটো আমি এক্সট্ৰাকে চাইছিলো। ৰিলেটিভলি প্ৰাইম আজিকালি আমি যদি গুগল চাৰ্চ কৰো বা অন্যান্য যদি CBSE কিতাপ বা NCERT আমি যদি ফলো কৰিব যাওঁ, যিহেতু আমি ফলো কৰিব লাগিব, তাত আমাৰ কো প্ৰাইমটোৱে আমাৰ দিয়া আছে। ঠিক আছে, কো প্ৰাইমটোৱে মেক্সিমাম কয় নাম্বাৰ হেভিং সেট অফ 2 নাম্বাৰ হেভিং HCF 1, মানে HCF 1 হ'ব লাগিব। ঠিক আছে, মানে কমন ফেক্টৰ 1 থাকিব লাগিব দুটাৰে। যেনেকে আমি যদি কওঁ 2 আৰু 7, ঠিক আছে, ইয়াত কমন ফেক্টৰ কি আছে, আমাক কম ইয়াত কমন ফেক্টৰ এটা আছে 1। ঠিক আছে, আৰু এইটো আমি হাইয়েষ্ট কমন ফেক্টৰ বুলি কম, HCF। ঠিক আছে, মই LCM HCF 8 চেপ্টাৰটোতে দেখুৱাম নাম্বাৰ চিষ্টেমত কেনেকে উলিয়াব লাগে, কি কি কৰিব লাগে। আজিতো কমপ্লিট কৰিব নোৱাৰো, আজি নম্বৰ বিলাকৰ ওপৰত কৈ আছো। ৰিলেটিভলি প্ৰাইম কোনটো হ'ব পাৰে, কো প্ৰাইম কোনটো হ'ব পাৰে, কম্পোজিট নাম্বাৰ কোনটো হ'ব পাৰে। ঠিক আছে, প্ৰাইম নাম্বাৰ কি হয়, হোল নাম্বাৰ কি হয়, নেচাৰেল নাম্বাৰ কি হয়, ইন্টিজাৰ্স কি হয়, প্ৰত্যেকটো মই পাৰ্ট কৈ গৈ আছো। ঠিক আছে, সো মই কি কলো, কো প্ৰাইম যোনটো আমাৰ ইয়াত সেট অফ 2 নাম্বাৰ, দুটা নম্বৰ যাৰ HCF 1। ঠিক আছে, HCF আমাৰ কি হৈছে 1 হৈছে। হল, তো আমাৰ এইটো কি হৈছে, কো প্ৰাইমত আমাৰ আহিছে। ঠিক আছে, তো ৰিলেটিভলি প্ৰাইমো সেই একেই হয়, সেট অফ 2 নাম্বাৰ হেভিং HCF 1। ঠিক আছে, তো এইটো আমি ৰিলেটিভলি প্ৰাইম, কিন্তু মই কনফিউজন নকৰো, হয়তো বেছি CGL-ৰ কাৰণে কোনোবাই যদি গৈ আছে, তাত কোনোবাই যদি সুধিব পাৰে, মোক ফোন কৰি সুধিব পাৰিব। ঠিক আছে, যে স্যাৰ এইটো বস্তু অকমান কৈ দিয়কচোন, ৰিলেটিভলি প্ৰাইম আৰু কো প্ৰাইম, কাৰণ মই এইটো কাৰণে কোৱা নাই, কো প্ৰাইমটো আজিকালি কিতাপবিলাকত কো প্ৰাইম হিচাপতে পোৱা যায়। ঠিক আছে, তো এইটো কো প্ৰাইমটো আমাৰ ডেফিনেশ্যনটো মই এবাৰ, সৰি টাৰ্মটো এবাৰ মই দেখুৱাই দিছো। ঠিক আছে, টাৰ্মটোলৈ এবাৰ যাওঁ, কো প্ৰাইমটোত আমাৰ দেখিছো। ঠিক আছে, ইয়াত দিয়া আছে কি বুলি দিয়া আছে, আমাৰ ক'ত গ'ল, এইটো টুইন প্ৰাইম, এইটো কো প্ৰাইম, সহ আৰু পৰস্পৰ মৌলিক। ঠিক আছে, এইটো সহ আৰু পৰস্পৰ মৌলিক বুলি দিয়া আছে। কাৰোবাৰ যদি কোনোবা যদি পাহৰি গৈছে, তেওঁক মনত পেলাবৰ কাৰণে মই কৈ দিছো। তাৰপিছত আমি আহিম টুইন প্ৰাইমলৈ। ঠিক আছে, টুইন প্ৰাইম কোনবিলাক হয়, যমজ মানে টুইন প্ৰাইম। ঠিক আছে, টুইন প্ৰাইম কোনবিলাক হয়, যিবিলাক সাপোজ আমাৰ 5 আৰু 7। ঠিক আছে, এইটো প্ৰাইম নম্বৰ নহয় জানো দুটা, তো ইয়াৰ যোনটো ডিফাৰেন্স হয় 2 হ'ব লাগিব। ঠিক আছে, 7 আৰু 5-ৰ যোনটো ডিফাৰেন্স হয় 2 হয়। যদি 2 হয় তেতিয়া টুইন প্ৰাইম হৈ যাব তেহেঁতৰ ডিফাৰেন্স। দুটা প্ৰাইম নম্বৰ যদি ডিফাৰেন্স 2 হয়, তেতিয়াহ'লে তাক আমি টুইন প্ৰাইম বুলি ক'ম। ক্লিয়াৰ হৈছে চবৰে? মানে যিকোনো দুটা প্ৰাইম নাম্বাৰৰ যদি ডিফাৰেন্স 2 আহে, তেতিয়াহ'লে আমি তাক ক'ম টুইন প্ৰাইম। আৰু বেছি বুজিবৰ কাৰণে দৰকাৰ নাই, সিমানটো বুজিলে হৈ গ'ল, আৰু তাতকে আৰু নাই। ঠিক আছে, তাৰপিছত আমি টুইন প্ৰাইমৰ পিছত আমি ফেজ ভেলু আৰু প্লেচ ভেলুটো অকমান থৈ গৈছিলো, এইটো মই অকমান চাই দিছো। ফেজ ভেলু, ফেজ ভেলু কেতিয়াবা পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে, আৰু প্লেচ ভেলু ঠিক আছে, আৰু আমি কি বুলি কৈছিলো, ফেজ ভেলু আৰু প্লেচ ভেলুটোক মই আকৌ দেখুৱাই দিছো ইয়ালে। ইয়াত ফেজ ভেলু প্ৰকৃত মান বুলি কয়। ঠিক আছে, এইটো হৈছে প্ৰকৃত মান। ফেজ ভেলুটো
প্ৰকৃত মান নিজা মান ঠিক আছে প্ৰকৃত মানটো আমাৰ কি হৈছে নিজা মান আৰু প্লেচ ভেলুটো স্থানীয় মান বুলি কয় যোনটো স্থানটো মানে প্লেচটো জেগাটো ঠিক আছে কোনটো জেগাত আছে এইটো স্থানীয় মান আৰু ফেচ ভেলুটো প্ৰকৃত মান নিজা মানটো ঠিক আছে তো আমাৰ এতিয়া যদি আমি চাবলৈ যাওঁ প্ৰকৃত মানটো আমাৰ কি হ'ব প্ৰকৃত মান কোনোবা এটা সংখ্যাৰ যদি সোধে প্ৰকৃত মান কি হয় তেতিয়া আমি কেনেকৈ উলিয়াম আমাক সুধিব পাৰে সাপোজ ফেচ ভেলু ক্ষেত্ৰত 3 4 5 সাপোজ 9 ওকে ইয়াৰ 3 ফেচ ভেলু কি হয় 3 ফেচ ভেলু তেতিয়া 3 এ হ'ব প্ৰকৃত মানটো 3 3 এ হয় আৰু 4 ৰ ফেচ ভেলু কি হ'ব 4 এ হ'ব 5 ৰ ফেচ ভেলু 5 এ হ'ব 9 ৰ 9 এ হ'ব যদি মোক ইয়াত কয় প্লেচ ভেলু তেতিয়াহ'লে 3 কিমান প্লেচত আছে 3000 একেবাৰে সিম্পল হয় 4 400 আৰু 5 ৰ 50 আৰু 9 ৰ 9 হয় ঠিক আছে তাৰ প্লেচটো ই 9 এই ইউনিট প্লেচ এককৰত আছে ই 10 প্লেচত আছে 5 টো ঠিক আছে 5 এটো 50 সেইকাৰণে আৰু এটো 400 এটো 3000 তো ফেচ ভেলু আৰু প্লেচ ভেলু ক্লিয়াৰ হৈছে চাগে ডাউট নাই ফেচ ভেলু এতিয়া আমি ইয়াত কিবা থাকি গৈছে নেকি নম্বৰত এবাৰ চাওঁ প্লেচ ভেলু ফেচ ভেলুৰ পৰা আমি ক্লিয়াৰ কৰিলো নেচাৰেল নাম্বাৰ আমি ক্লিয়াৰ কৰিলো হোল নাম্বাৰ আমি ক্লিয়াৰ কৰিলো প্ৰাইম নাম্বাৰ কো প্ৰাইম টুইন প্ৰাইম ক্লিয়াৰ কৰিলো কম্পোজিট নাম্বাৰ গলো ইভেন নাম্বাৰত যুগ্ম সংখ্যাৰ কথাটো সবে গম পায় যুগ্ম সংখ্যা কি হয় এতিয়া যুগ্ম সংখ্যা বুলি ক'লে যিবিলাক দুইৰে হৰণ যায় নহয় জানো যুগ্ম সংখ্যা যেনেকে 10 টো যুগ্ম সংখ্যা হ'ব পাৰে ঠিক আছে যেনেকে 6 টো যুগ্ম সংখ্যা হ'ব পাৰে যেনেকে 8 টো যুগ্ম সংখ্যা যেনেকে 286 টো যুগ্ম সংখ্যা হ'ব পাৰে ঠিক আছে আৰু যোনবিলাক অযুগ্ম সংখ্যা ফেচ ভেলুটো কোনোবাই আকৌ সুধিছে ফেচ ঠিক আছে ফেচটো মনত ৰাখিলে হ'ল টেনচন ল'ব নাই প্ৰকৃত মান বুলি লিখা আছে নিজা মান ঠিক আছে মই ইয়াতে দেখুৱাই দিছো ফেচ ভেলুটো নিজা মান যেনেকে যদি নম্বৰ এটা আহে 39786 ঠিক আছে মোক যদি সোধে এই উক্ত নম্বৰটোৰ 3 প্লেচ ভেলু কি হয় প্ৰকৃত মান কি হয় মই তেতিয়া আনসাৰ লিখিম 3 1 2 3 4 1 2 3 4 মানে কিমান হয় 30,000 আছে হি ঠিক আছে সো আলটিমেটলি 30000 আৰু যদি সৰি ফেচ ভেলুটো এটো প্লেচ ভেলু কলো ফেচ ভেলুটো 3 to 3 হ'ব সৰি ফেচ ভেলুটো 3 to 3 হ'ব আৰু এক্সট্ৰিমলি সৰি 9 ৰ 9 হ'ব মানে ফেচ মানে প্ৰকৃত তাৰ নিজৰ মানটো প্ৰকৃত মানটো 7 ৰ 7 হয় 8 ৰ 8 হয় 6 ৰ 6 হয় আমি কলো যে যিকোনো সংখ্যা যেনেকুৱাই নিদিয়ক লাগিলে লাখত দিয়ক কোটিত দিয়ক যেনেকুৱাই নিদিয়ক লাগিলে যিকোনো সংখ্যা যতে কয় সেইটোৱে সংখ্যাটো ফেচ ভেলু হৈ যাব প্ৰকৃত মানটো ঠিক আছে নিজা মানটো আৰু স্থানীয় মান বুলি কোৱাৰ লগে লগে আমি কি কম ইয়াৰ যোনটো স্থান 1 2 3 4 5 নম্বৰ আছে তো আলটিমেটলি কি হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা তো বাকি কেইটা শূন্য বহাই পেলাই মই কম ইমান হ'ল নৰ কিমান হ'ব 9000 সাতৰ কিমান হ'ব 700 আঠৰ কিমান হ'ব 80 এইটো 10 প্লেচত আছে 6 ইউনিট প্লেচত এককৰ ঘৰত আছে 6 হ'ব ঠিক আছে ক্লিয়াৰ হৈছে মানে তাৰ স্থানটো সুধিছে প্লেচ কোনটো প্লেচত আছে প্লেচ ভেলুটো সেইটো বুজায় ফেচ ভেলুটোৱে তাৰ ফেচটো বুজায় মানে প্ৰকৃত মানটো নিজা মানটো বুজায় ক্লিয়াৰ হৈছে একেবাৰে সাধাৰণ কথা কনফিউজন হ'ব নালাগে ঠিক আছে তাৰ পিছতো যদি কাৰোবাৰ কিবা কনফিউজন থাকে মোক কল কৰিলে হ'ল মই আজি বহুত স্লোকে কৰিছো ঠিক আছে যাতে এইখিনি বস্তু সবৰে ক্লিয়াৰ হৈ যায় তো আলটিমেটলি আমি ইয়াত থকা যিকেইটা সংখ্যা আছে বা যিকেইটা আমি ইয়াত লিখিছো টাৰ্ম কেইটা গোটেইকেইটা আমি পঢ়িলো বুজিলো ঠিক আছে এতিয়া আমি যাম যোনটো মই নেক্সট স্লাইডখনত দেখুৱাইছিলো সেইকেইটা কেনেকৈ কৰিব লাগে পৰীক্ষাত সোধে তো ৰেচনেল নাম্বাৰলৈ ডাইৰেক্ট গুচি গৈছো তো এইটো কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছো ইয়াত সুধিব পাৰে কনভাৰ্ট ঠিক আছে এইটো আহিব পাৰে কনভাৰ্ট 4.3333 ডট আমি ৰিপিটেডলি দেখুৱাইছো যাতে কনফিউজন নাথাকে মই এনেকৈও দেখাব পাৰোঁ পৰীক্ষাত এনেকৈ আহিব 4.3 বাৰ ঠিক আছে তো ইনটু ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব তো আমি নৰ্মেলি যেতিয়া কৰো লেট x ইজিকেল মই শৰ্টকাট দেখুৱাম বাৰু x ইজিকেল 4.3 বাৰ তাৰপিছত এইফালে 10 এ মাল্টিপ্লাই কৰিব লাগিব এইটো সাইডত 10x আৰু এইফালে 10 এ মাল্টিপ্লাই কৰিলে 43.3 বাৰ হ'ব ডট 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 এফালে গৈ থাকিব মানে 3 বাৰ বুলি লিখে ঠিক আছে তাৰপিছত 10x ৰ পৰা এই x টো মাইনাস কৰি দিম ঠিক আছে এইফালে 43.3 বাৰৰ পৰা 4.3 বাৰটো মাইনাস কৰি দিম 10x ৰ পৰা x গলে 9x হ'ব কোনোবাই হয়তো বুজি পোৱা নাই স্যাৰ কি কৰাইছে মই যোনটো
এইটো মেইন প্ৰচেছ হয় যোনটো আমি কৰি আহিছিলো মই সেইটো দেখুৱাইছো তাৰ কাৰণে শ্বৰ্টকাট দেখুৱাম চিন্তা কৰিব নালাগে ভয় খাব নালাগে পেট বিষ হৈ যাব নহলে অংক দেখিলে বা ছাৰ এইটো ইমান ডাঙৰ অংক পৰীক্ষাত কেনেকৈ কৰিম ইমান ডাঙৰ ডাঙৰ অংকবিলাক পৰীক্ষাত আহিলে কি কৰিম চ' এইটো টেনশ্যন ল'ব নালাগে 43.3 পৰা আমাৰ 4 গুচি গ'ল ঠিক আছে ত' আল্টিমেটলি 43 মই দেখুৱাই দিছো 3..2 3333 তেনেকে গৈ আছে তাৰপিছত 4.3 টো ডট গৈছে 3 পৰা এইফালে 0 আহিব ঠিক আছে তো 39 আহিলে নহয় জানো ইয়াৰ পৰা আমি 39 পালো তো 9x ইজিকেল 39 আহিলে তো এইফালৰ পৰা x ইজিকেল 39 বাই 9 হ'ল এতিয়া যদি আমি কাটাকুটি কৰো 3 3 গুণ 9 3 13 39 ঠিক আছে তো 13/3 এইটো আমি পৰিমেয় সংখ্যালৈ গুচি গলো নাই 13/3 টো এইটো পৰিমেয় সংখ্যা হল নে নহল হল নহয় জানো এইটো p by q আকাৰত আছে নাই বাৰু যাৰ কনফিউজন আছিলে তাক মই ক্লিয়াৰ কৰি দিছো তেওঁ যে এইটো 13/3 হৈ গল এইটো পৰিমেয় সংখ্যা গুচি গল নহয় জানো মই সেই কাৰণে কৈছিলো মানে তালে আমি লৈ যাব পাৰো ঠিক আছে এতিয়া 13/3 টোক যদি মই ডিভাইড কৰো আমি এইটো ৰিপিটেডলি 3 টো গৈ থাকিব 13/3 এইটো 3 4 গুণ 12 এক আহিলে 3 3 গুণ 9 ঠিক আছে তো এক আহিলে 3 3 গুণ 9 গৈ থাকিব মানে 4.3 টো 3 টো বাৰে 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 ৰিপিটেডলি গৈ আছে ঠিক আছে আৰু তাক মই যদি কওঁ এনেকে যদি লিখো 4.3 বাৰ ডট মই 13/3 বুলি যদি লিখি থৈ আহোঁ পৰীক্ষাত মোৰ ভুল হ'ব নেকি অবভিয়াছলি নহয় নহয় জানো তো এই বস্তুটো মেক্সিমামৰ কনফিউজন মই দেখিছো কনফিউজন থাকে কিছুমানে চিজিএলত বহি আছে তেহেঁতৰ এই কনচেপ্টটো ক্লিয়াৰ নাথাকে মই একদম ধুনীয়াকে দিছো A to Z কনচেপ্ট ক্লিয়াৰ কৰিছো ঠিক আছে এনেকুৱা হ'ব নালাগে যে ছাৰ এইটো মই বুজি নাপালো এইটো কি হ'ব পাৰে মই ভাঙি ভাঙি সেইকাৰণে দেখুৱাইছো সেইকাৰণে মই 10টা এক্সাম্পলে লৈ আহিছো মই গম পাওঁ যে এইখিনিত ষ্টুডেণ্ট কনফিউজন থাকে মানে ষ্টুডেণ্টৰ কনফিউজন থাকে কনফিউজ হয় তো সেইকাৰণে মই লৈ আনিছো তো আল্টিমেটলি 13/3 যেতিয়া হৈ গ'ল 13/3 হৈ গ'ল তো এইটোক যদি মই ডিভাইড কৰো এইটোৱে মান পাম নে 4.33333 হয় নে নহয় মই এইটো এইটো মই শ্বৰ্টকাট দিম বাৰু কিন্তু প্ৰচেছটো মই কৰি দেখুৱাইছিলো এইটো প্ৰচেছত মানে যেতিয়া আমি এনেকুৱা এটা সংখ্যা আহে যে মই ইয়াত সেইকাৰণে এইটো বেলেগকে লিখিছো দেই কনভাৰ্ট 4.3333 ডট কণ্টিনিউৱাছলি গৈ থাকিব এইটো আমি কনভাৰ্ট কৰিব লাগিব ৰেচনেল পৰিমেয় সংখ্যালে বোলে কনভাৰ্ট কৰি দিয়া বা এইটো তোমাৰ কি হয় পৰিমেয় সংখ্যাত লিখি দিয়াচোন ডাইৰেক্টলি এনেকে বুলি কৈছে ঠিক আছে বা এইটো ফ্ৰেকশ্যনলে মই সেইকাৰণে বা বুলি লগাইছো বা এইটো ভগ্নাংশত লিখা বুলি কৈছে এইটো নম্বৰ যদি মই এই নম্বৰটো ভগ্নাংশত লিখিবলৈ যাওঁ ইয়াৰ ভগ্নাংশটো কি হ'ব মইতো নাজানো সেইকাৰণে এই প্ৰচেছত মই কৰি পেলাই উলিয়াইছো ইয়াৰ ভগ্নাংশটো কি হয় মই আকৌ এবাৰ লাগিলে দেখুৱাই দিছো 4.3 বাৰ তো আমি ইয়াত x ধৰি গৈছো লেট x ইজিকেল ইয়াৰ x ৰ মানটো 4.3 বাৰ বুলি ধৰি লৈছো তাৰ পিছত মই ইয়াত এফালে 10 মাল্টিপ্লাই কৰিছো বোথ সাইড 10x হৈ গ'ল আৰু এফালে 10 মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে 4.33 বাৰ আহিব 43.3 বাৰ হৈ গ'ল আৰু 10x ৰ পৰা x গুচি গ'ল 10x ৰ পৰা x গুচি গ'ল আৰু এফালে 43.3 বাৰৰ পৰা 4.3 বাৰ গুচি গ'ল তো 10x ৰ পৰা x গুচি গ'লে হৈ যাব 9x আৰু 43.3 পৰা আমাৰ গুচি গ'লে হৈ যাব মই এইটো সেইকাৰণে কৰিও দিছিলো যে এইটো মুখতে ওলাই 43.3333 এনেকে গৈ থাকিব ঠিক আছে তো তাৰ পৰা 4.3333 যদি মাইনাছ কৰি দিওঁ হৈ যাব 39 তো এতেকে x ইজিকেল হৈ যাব 39/9 ঠিক আছে তো 39/9 যদি হৈ যায় কাটাকুটি কৰো 3 গুণ 3 3 3 গুণ 9 তো হৈ যাব 13/3 এতিয়া মোক যদি কয় 13/3 টো আমি পৰিমেয় সংখ্যাটো শিকিলো স্যাৰ এইটো কি সংখ্যা হয় মোক যদি সোধে স্যাৰ এইটো কি সংখ্যা মই কম পৰিমেয় সংখ্যা তোমাক যদি সোধা হয় এইটো কি সংখ্যা হয় এইটো পৰিমেয় সংখ্যা 13/3 টো কি হয় এটা পৰিমেয় সংখ্যা আৰু এই সংখ্যাটোকে মই পৰিমেয় সংখ্যাৰ ৰূপত লিখি দিছো ঠিক আছে এইটো মই পৰিমেয় সংখ্যা বুলি ক'ব পাৰো মানে মই এই সংখ্যাটোকে 13/3 বুলিও লিখিব পাৰো তো সেইকাৰণে এইটো যে কণ্টিনিউৱাছলি গৈ আছে সেইকাৰণে মই ক'লো ৰিপিটিং ঠিক আছে ৰিপিটিং আৰু টাৰ্মিনেট কৰি দিলো টাৰ্মিনেটিং হৈ গ'ল তো সেইকাৰণে ক'লো বহুতৰে সেই কনফিউজনটো থাকে ধুনীয়াকে এইটো কনভাৰ্ট হৈ গুচি গ'ল এইটো ফ্ৰেকশ্যনলৈ লৈ গ'ল ইয়াত মানে ফ্ৰেকশ্যন ফৰ্মটো হৈ গ'ল 13/3 কিন্তু মই শ্বৰ্টকাট কৰি পেলাই মই দেখুৱাই দিম ঠিক আছে তো এইটো কেনেকে হ'ব কি হয় আচলতে কি হয় জানা যেতিয়া জানে মই তুমি বুলি আহি থাকে যেতিয়া আমি এনেকুৱা অংকবিলাক পাওঁ পৰীক্ষাত 2 ছেকেণ্ডৰ কাম হয় 4.3 বাৰ যদি থাকে ঠিক আছে এইটো মই পিছলৈ আহিম এইটো হেৰি হ'ব মানে ডাঙৰ হ'ব তথাপিতো মই দেখুৱাইছো পইণ্টৰ আগত যিটো থাকে সংখ্যা সেইটো আমি প্লাছ হিচাপত লৈ ল'ম 4 প্লাছ
যেটা সংখ্যাৰ ওপৰত বাৰ থাকিব, যেটা সংখ্যাৰ ওপৰত, মানে ইয়াত কেইটা সংখ্যাৰ ওপৰত আছে, এটা সংখ্যাৰ ওপৰত আছে, আৰু সংখ্যাটো হৈছে কি 3, হয়, তাৰ তলত যেটা বাৰ থাকে সেইটা 9 হ'ব, মনত ৰাখিলে হ'ল, যেটা সংখ্যাৰ ওপৰত বাৰ সেইটা সংখ্যা মানে 9 হ'ব, সেই বাৰ 9 হ'ব, মানে ইয়াত এবাৰ আছে এটা সংখ্যাৰ ওপৰত 9 হৈ গ'ল, ঠিক আছে। তো আলটিমেটলি ইয়াত যদি কৰো 4 × 36, 36 3 39, সংখ্যাটো পাই গলো নে, 3 3 × 9 3 13 39, তো আনসাৰ হ'ব 13/3। মই কেনেকে কৰিলো আকৌ এবাৰ দেখুৱাই দিছো, যিবিলাকে বুজি পোৱা নাই, এইটো শৰ্টকাট টেকনিক হয়। তো 4.3 বাৰ মই দীঘলকে দেখুৱাই কনচেপ্টটো দেখুৱাই দিলো কেনেকে কৰিব লাগে, কিন্তু পৰীক্ষাত ইমান সময় নাথাকে মোক কৰিবৰ কাৰণে, যিহেতু মই শৰ্টকাট জানো। এতিয়া 4.3 বাৰটো যদি মই কৰিবলৈ যাওঁ, তেনেহলে মই কৈছো যে দশমিকৰ আগত যিটো সংখ্যা থাকে, তো সেই সংখ্যাটো আমি ছেপাৰেটকে লওঁ, প্লাছ কৰি দিম, আৰু কেইটা সংখ্যাৰ ওপৰত বাৰ আছে, এটা সংখ্যাৰ ওপৰত বাৰ, কোনটো, 3, কেইটা সংখ্যা, এটা, গতিকে এটা 9 আহিব, ক্লিয়াৰ। দুটা সংখ্যাৰ ওপৰত থাকিলে দুটা 9 আহিলে, চিম্পল কথা হয়, ভাবিবলগীয়া একো কথা নাই, ঠিক আছে। এতিয়া মই কম 4 প্লাছ মানে 3/9, এইটো তাত কাটি পেলাইও কৰিব পাৰো, ঠিক আছে, তাত কাটি পেলাইও কৰিব পাৰো, নতুবা এইটো মই দেখুৱাই দিলোৱেই, তো নতুবা আমি ডাইৰেক্টলি ইয়াত 4 প্লাছ 3/9 আমি ডাইৰেক্টলি বহাই দিম, ডাইৰেক্ট ইয়াত 3/9, তো আলটিমেটলি হৈ যাব 4 × 36 3, এইটো কিছুমানে নোৱাৰিব পাৰে, মই এইটো কৈছো এলচিয়াম লৈ পেলাই 9 হ'ল, তো ইয়াত 1 1 9 হৰণ কৰিলো, ঠিক আছে, 9 হ'ল, 9 4 × 36 হ'ল, প্লাছ 9 থাকিলে 9 হৰণ কৰিলো, 1 হ'ল, 3 × 3 হৈ গ'ল, 6 3 এফালে 9 হ'ল, মানে 36 + 3 39/9, কাটাকুটি কৰিলে কি হ'ব, 3 3 × 9 3 13 39, হ'ব কিমান, 13/3, ক্লিয়াৰ হৈছে, মোৰ মতে হৈছে, নহলে ভিডিঅ'টো ৰিপিট কৰি চালেই হ'ল, পিছত আমি যেতিয়া দিম, অকে। তো এইকেইটা মই কনভাৰ্ট কৰি দেখুৱাইছো, বহুত বেছি ইম্পৰ্টেণ্ট, পৰীক্ষাত প্ৰায় সুধি থাকে। এতিয়া মোক যদি সোধে 0.6 বাৰত এইটো ফ্ৰেকশনলৈ কনভাৰ্ট কৰি দিয়ে, কোনটো হ'ব, তলত অপচন কোনটো হ'ব, অপচন দিয়া থাকিব, বেলেগ বেলেগ অপচন থাকিব, ঠিক আছে, অপচন থাকিব পাৰে 3/6, ঠিক আছে, অপচন থাকিব পাৰে বেলেগ বেলেগ, সাপোজ 6/9, ঠিক আছে, তো অপচন তেনেকে তেনেকে থাকিব পাৰে, বহুতকেইটা অপচন, অপচনলৈ আমি কনচেপ্ট ক্লিয়াৰ কৰাৰ পিছত যিকোনো অপচন আমি দেখিলে গম পাই যাম, ঠিক আছে। তো আলটিমেটলি 0.6 বাৰ যদি পৰীক্ষাত আহে, তেতিয়া মই কি কৰিম, ডাইৰেক্টলি 6/9, 3 2 × 6 3 3 × 9, এতিয়া আলটিমেটলি 0.6666 এইটো গৈ আছে নাই, যদি মই এইটো ফ্ৰেকশন ফৰ্মত এনেকে লিখিছো 2/3 বুলি লিখিব পাৰো, আলটিমেটলি 2/3 মানে কি বুজাই আছে, 0.66, যদি 3ৰে মই যদি 2 হৰণ কৰি দিওঁ 0 হ'ব দশমিক, ঠিক আছে, কাৰণ 2টো সৰু হয়, তো দশমিক হলে 0 আহিব, 3 6 × 18 কি আহিব, 2 আহিব, আকৌ 3 6 × 18, তো গৈ থাকিব নাই, কন্টিনিউয়াছলি গৈ আছে নাই, 0.66 ডট ডট ডট, এইটোক মই কি বুলি 2/3 বুলি লিখি দিলো, মানে 2/3 বুলি লিখিব পাৰো, 2/3 মানে 0.66 নহয় জানো বাৰু। এতিয়া মোক যদি সোধে কোনোবাই, স্যাৰ 2/3 টো কি নম্বৰ, মই কম তো এইটো কি নম্বৰ, ৰেচনেল নম্বৰ। এতিয়া ক্লিয়াৰ হৈছে কনচেপ্ট, আচলতে কি অংক কৰি দেখুৱাই দিলে কনচেপ্ট ক্লিয়াৰ হৈ যায়। এতিয়া কোনোবাই সুধিলে স্যাৰ মই বুজি পাই গলো, ঠিক আছে, তো মই কৰিব পাৰিম, কোনোবাই সুধিলে মই কি কৰিম, মই যিকোনো আনসাৰ দিব পাৰিম, হল, ক্লিয়াৰ হৈছে, একদম লাহে লাহে বুজাইছো দেই, মই ক্লাছতো বহুত ফাষ্টে যাওঁ, বহুতেতো মোৰ ক্লাছটোত স্পীডত যাওঁ বুলি, স্যাৰ ৰখিব, লাহে লাহে যাওঁ, তো মই আজি যিমান পাৰো লাহে লাহে গৈছো, ক্লিয়াৰ হৈছে, মোৰ মতে ক্লিয়াৰ হৈছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ, এতিয়া মই 0.94 বাৰ আছে, ঠিক আছে, 94 বাৰ, এতিয়া মই কি কম, দুটা সংখ্যাৰ ওপৰত আছে, তো আলটিমেটলি মই ডাইৰেক্ট পৰীক্ষাত লিখিম 94/99, কাটাকুটি গলেতো ভালে কথা আছে, নাকাটিলে থৈ দিলে হৈ গ'ল, অপচন চাই ডাইৰেক্ট কৰিলে হ'ল, ইমান ইজি হ'ব পাৰে নে অংক, হা, ডেফিনেটলি পাৰে, অংকটো মই আগতে কলো বহুত ইজি হয়, টেনচন লব নালাগে, ঠিক আছে, 0.69 বাৰ, তো আলটিমেটলি কি হ'ব, এইটো 69/99, 3 যাব, 3 2 × 6 3 3 × 9 3 3 × 23/33, এতিয়া 23/33 মানে হৈছে 0.696969696969, তো এইটো কি হয়, পৰিমেয় সংখ্যা, কেনেকে লিখিছো, ইয়াক মই 22/33 বুলি লিখিছো, পাৰো নাই লিখিব, এইটো মানে সেইটো নহয় নেকি, হয়, তো সেইকাৰণে ইয়াক মই ফ্ৰেকশন ফৰ্মত লিখিব পাৰো, কেনেকে লিখিব পাৰো, 22/33 বুলি ফ্ৰেকশন ফৰ্মত লিখিব পাৰো। প্ৰথম কথা হৈছে, প্ৰথম যিকেইটা বুজালো নম্বৰ বিলাকৰ ওপৰত বুজালো, সংখ্যা প্ৰণালী, সংখ্যা আমাৰ গোটেই সংখ্যা কি কি আছে, বাস্তৱ সংখ্যা কি হয়,
ৰেচনেল নাম্বাৰ কি হয় সেইখিনি মই বুজালো, সেইখিনি এবাৰ নিজেও চালেও হৈ যাব, ইমান ডাঙৰ কথা নাথাকে, কিন্তু এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কনচেপচুৱেল কুৱেশ্যন হ'ব পাৰে, ঠিক আছে। আমি এতিয়া নেক্সট যাওঁ, এইটো 2 পইণ্ট মই অলৰেডি এইটো বুজাই দিছিলো 4.33 টো কেনেকে হ'ব পাৰে, ঠিক তেনেদৰে 2.12 বাৰ যদি থাকে বা 2.121212 ডট 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 ইনফিনিটি, ঠিক আছে। চ' এইটো মই কি কৰিম 2 প্লাছ লিখিম, 12 আছে দুটা সংখ্যাৰ ওপৰত, ঠিক আছে, তো গতিকে দুটা 9 আহিব, ইজি হয় নে নহয়? তো এইটো আমি কৰিলে কি হ'ব 99, তো 99 ইনটু 2 প্লাছ 12, ঠিক আছে। এনে প্ৰত্যেকটো কৰিবলৈ হলে দীঘল হৈ যাব, তো মই সেইকাৰণে বুজাই বুজাই গৈছো, শ্বৰ্টত মই বুজাই গৈছো 1.06 বাৰ, এইটো মই কৰি দিছো 1 প্লাছ 06 ডিভাইডেড বাই 99, ক্লিয়াৰ? কেলে হৈছে ইয়াৰ দশমিকৰ আগত কেইটা সংখ্যা আছে এটা, যদি 21 থাকিলেহেঁতেন মই 21 প্লাছ লিখিলোহেঁতেন, ঠিক আছে। তো 06 বাৰ আছে, তো 06 ডিভাইডেড বাই 99, দুটা সংখ্যাৰ ওপৰত বাৰ আছে, দুটা 9, ক্লিয়াৰ হৈছে? তো তাৰপিছত আমাৰ কি আহিব, ইয়াত যদি কাটাকুটি কৰো 3 2 6 3 33 99, 99, অকে। তলত আমি 33 হ'ব, 33 প্লাছ 2 35, তো আনসাৰ হ'ব 35 বাই 33, ঠিক আছে। মানে এইটোৰ ফ্ৰেকশন ফৰ্মটো হৈছে 35 বাই 33, ক্লিয়াৰ হৈছে? বুজি পাইছা? অকে। তো আলটিমেটলি ইয়াত এইটো আমি সংখ্যাটোক আমি হেৰিলৈ লৈ গুচি গৈছো, ফ্ৰেকশন ফৰ্মত লৈ গুচি গৈছো, অকে। তো আমি নেক্সট কুৱেশ্যনলৈ যাম, 1.37 বাৰ। ইয়াত কি হ'ব 1 প্লাছ তেনেকে হ'ব, 37 আছে, ঠিক আছে, ইয়াত বাৰ ক'ত নাই, 3 ওপৰত নাই, তো -3 কৰি দিম, ঠিক আছে, ডিভাইডেড বাই আমি কি কৰিম 9, এটা সংখ্যাৰ ওপৰত বাৰ আছে, তো এটা সংখ্যাৰ ওপৰত বাৰ নাই, সেইকাৰণে 0 আহিব, যেটা সংখ্যাৰ ওপৰত দশমিকৰ পিছত বাৰ নাথাকে সেইটা 0 আহিব তলত দেই, আৰু যেটা সংখ্যাৰ ওপৰত বাৰ থাকে মানে সেইটা 9 আহিব, এটা সংখ্যাৰ ওপৰত আছে গতিকে এটা, ক্লিয়াৰ হৈছে চাগে? চ' এইটো আমি তাৰপিছত এনেকে ভাঙি গুচি যাম, মই অলপ পটাপট দেখুৱাই দিছো, সময় বহুত কম আছে, বাকী এটা হেৰিলেও টপিকলৈ যাব বিচাৰিছো, যাব পাৰিম নে নোৱাৰিম নাজানো, আমাৰ তাত 5-10 মিনিট তেনেকে সময় আছে, তথাপিতো মই ট্ৰাই কৰিম। তো এইটো এটা মই দেখুৱাইছো 4.9353 এইটো গৈছে, ঠিক আছে। তো আলটিমেটলি 35353535 তেনেকে গৈ আছে, 3535, ঠিক আছে, 35353, অকে। তো 93 এইটো এনেকে গৈ আছে, 4.935, সৰি 35, ঠিক আছে, 35 গৈ আছে, তো আলটিমেটলি 35ৰ ওপৰত বাৰ আছে, ঠিক আছে, 3535 তেনেকে গৈ আছে। তো এইটো কি হ'ব, এইটো যদি আমি কৰিব যাওঁ 4.935 বাৰ, অকে। তো 4 প্লাছ আহিব, ক্লিয়াৰ হৈছে, 935 মাইনাছ 9, ঠিক আছে, ডিভাইডেড বাই আমি কি কৰিম 990, তাৰ কিবা আছিলে যেনে সুধিছে বাৰটো কেনেকে গম পাম, অবভিয়াছলি তাত বাৰটো থাকিবই, ঠিক আছে, পৰীক্ষাত বাৰটো থাকিবই, আৰু যদি নাথাকে মানে এইটোত যেনেকে মই দেখুৱালো যোনটো ৰিপিট মাৰি আছে সেইটোক আমি বাৰ হিচাপত লিখিব পাৰো, মানে এইটোৱে কথা মই যে ক'লো 1.3777777 গৈ আছে নাই, তো 7টো ৰিপিট হৈ আছে না বাৰে বাৰে, তো সেইকাৰণে 1.37 বাৰ বুলি কৈ দিম, ক্লিয়াৰ? এইটো এইটো 1.37, তো 1.37 যোনটো আছে মই কৈছো 1.37 বাৰ হৈছে, ঠিক আছে। চ' মই কি কৰিছো 1 প্লাছ 37 মাইনাছ 3 ডিভাইডেড বাই 90, এইটো কৰি যাম ন, মই কৰিবলৈ দিছো বাকীখিনি, 37ৰ পৰা 3 গলে কিমান হ'ব, কৰিলে হ'ল, ঠিক আছে, 34 আহিলে এইফালে ডিভাইডেড বাই 90, 1 প্লাছ এইফালে কি হ'ব 90, এইফালে 90 প্লাছ 34 হ'ব, ঠিক আছে। চ' 37 মাইনাছ 3 কৰিলো, এইটো মই লাগিলে আকৌ এবাৰ দেখুৱাই দিছো, টেনচন ল'ব নালাগে, আছো নহয় আমি 1.3
7 বাৰ হৈছে এতিয়া মই কি কৰিম 1.37 যেহেতু আছে সেইকাৰণে 1 প্লাস কৰিলো 37 মাইনাস 3 কৰিম ডিভাইডেড বাই কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যা এটা 9 হ'ব কেইটা সংখ্যাৰ ওপৰত বাৰ নাই এটা সংখ্যাৰ ওপৰত নাই গতিকে 0 হ'ব মই কৈছো যেটা সংখ্যাৰ ওপৰত বাৰ নাই এটা 0 হ'ব ঠিক আছে তো তাৰ পিছত মই কি কৰিম 1 plus 37 ৰ পৰা 3 গলে 34 divided by 90 1 plus 34 by 90 তো তলত 90 আহিব 90 90 plus 34 হ'ব ওকে তো আলটিমেটলি মই লিখিব পাৰো এইটো 34 আৰু 92 কাটাকুটি যাব দুইৰে কাটিব পাৰে মই নাই কথা একো নাই ঠিক আছে 94 ঠিক আছে 124 by 90 ইয়াক দুইৰে কাটাকুটি যাব 2 6 গুণ 12 2 2 গুণ 4 2 45 90 ঠিক আছে 22 2 6 গুণ 12 ঠিক আছে তো 62 by 45 তো আলটিমেটলি কি হৈছে মই এটো ক'ব পাৰো 124 by 90 আহিলে তো এনেকেও ক'ব পাৰো আৰু নহলে বা আমি ইয়াক যদি ৰিডিউস কৰো 2 6 গুণ 12 2 2 গুণ 4 2 45 90 62 by 45 ক্লিয়াৰ হৈছে সাকে সবৰে মই লাহে লাহে বস্তুখিনি বুজাই গৈ আছো কেনেকে আমি ফ্ৰেকশনলে কনভাৰ্ট কৰিব পাৰো মই একদম ইজি টেকনিক ইউজ কৰিছো ক্লিয়াৰ হৈছে তাৰ পিছত আমি আহিছো বাকি সংখ্যাটো তেনেকে গৈ আছে যেনেকে মই এটো দেখুৱালো এটো লাষ্ট 0.53 467 ৰিপিট হৈ আছে দেই 467 ৰিপিট হৈ আছে তো আলটিমেটলি 467 ৰ ওপৰত বাৰ থাকিব যেটা সংখ্যা ৰিপিট মাৰে ইয়াত আমাৰ তিনটা সংখ্যা ৰিপিট মাৰিছে 467 তো 467 বাৰ থাকিব পৰীক্ষাত এনেকেও দিব পাৰে এনেকেও দিব পাৰে সেইকাৰণে মই দুটা দুটা লিখি লৈছো কোনবা সুধিব পাৰে স্যাৰ এটো আকৌ এনেকে কনভাৰ্ট কৰি ল'ব পাৰে নালাগে পৰীক্ষাত এনেকেও দিব পাৰে এনেকেও দিব পাৰে তেতিয়া কৈছে ইয়াৰ ফ্ৰেকশন ফৰ্মটো মোক দিব পাৰে পৰীক্ষাত তো মই এটো দিছো কৰিম এটো কেনেকৈ কৰিম 53 467 minus 53 divided by তিনটা সংখ্যা আছে বাৰ তিনটা সংখ্যাৰ ওপৰত আছে তিনটা 9 হ'ব দুটা সংখ্যাৰ ওপৰত বাৰ নাই দশমিকৰ পিছত দুটা শূন্য হ'ব একেবাৰে ইজি নহয় নে বাৰু হয়নে ঠিক আছে তো আলটিমেটলি আমি এনেকে কনভাৰ্ট কৰি পেলাই যাব পাৰো লাষ্টত এটা সংখ্যা আছে এটো মই একেবাৰে কৰিয়ে দিছো 7 নম্বৰটো 4.93 5353 গৈছে ঠিক আছে so 93535353 ৰিপিট গৈ আছে so 4 plus 9353 minus 93 divided by 99 দুটা 0 আহিব কৰিলে হল ইয়াৰ পৰা মাইনাস কৰি পেলাই ঠিক আছে তো যোনটো ফৰ্মত পৰিব লৈ গলে হল হল ইয়াৰ পিছত নেক্সট আমি তেনেকে পাৰ্ট বাই পাৰ্ট গৈ থাকিম ধুনীয়াকে তো সব একে হয় মোৰ মতে ইমানখিনি এক্সাম্পল দিয়াৰ পিছত ক্লিয়াৰ হ'ব লাগে ঠিক আছে ওকে লাষ্টত আমাৰ 2.1666 গৈ আছে 6666 এনেকে গৈ আছে তো মই ক'ব পাৰো 2.16 বাৰ হৈ আছে তো মই কেনেকে লিখিম 2 plus 16 minus 1 divided by 90 ক্লিয়াৰ হৈছে 2 plus 15 by 90 তো ইয়াত আমি 5 3 গুণ 15 5 5 এফালে আমি ধুনীয়াকে কাটি বিলে কৰিব পাৰো তো ইয়াত কোনবাই বোলে স্যাৰ মই ৰিডিউস নকৰো একো নাই ঠিক আছে তো মোৰ মতে এইখিনি সবৰে ক্লিয়াৰ হৈছে মই 10টা এক্সাম্পল লৈ পেলাই বুজাই দিছো যিকোনো প্যাটাৰ্ন আগত শূন্য থাকি পেলাই মই সৰি মই আগত একো সংখ্যা দশমিকৰ আগত একো সংখ্যা নুলুৱাকে মই কৰি দেখুৱাইছো দশমিকৰ আগত সংখ্যা থাকিলে কি হ'ব মই এটো দেখুৱাইছো তাৰ পিছত মই দেখুৱাইছো যে এটা সংখ্যা ৰিপিট হলে কি হ'ব দুটা সংখ্যা ৰিপিট হলে কি হ'ব তিনটা সংখ্যা ৰিপিট হলে কি হ'ব এটা সংখ্যা এৰি বা দুটা সংখ্যা এৰি পেলাই ৰিপিট হলে কি হ'ব ইয়াৰ পৰা ইয়াতকে বেছি আৰু পৰীক্ষাত নাহে আৰু হ'বই নোৱাৰে ঠিক আছে গোটেই গিটা যিমান টাইপ হয় মই গোটেই গিটা দেখুৱাই দিছো ক্লিয়াৰ হৈছে তো 8:30 হৈয়ে গৈছে মই নেক্সট টপিকলে আজিতো যাব নোৱাৰিম ঠিক আছে তো কি হৈছে নহলে সবৰে কব স্যাৰ কন্টিনিউয়াসলি আমাক কোৱাই নাই মাৰাথান ক্লাছ মই মাৰাথান ক্লাছৰ কথা ধুনীয়াকে কম মই আজি অকমান স্লো গৈছো
যাতে নাম্বাৰ চিষ্টেমখিনি মনত থাকে আৰু বহুতৰ কনফিউজন থাকে ঠিক আছে তাৰপিছত মই নেক্সট শ্লাইডত যোনটো আমাৰ হেৰি আছে শ্লাইড আছে মই এইটো দেখুৱাই দিছো এক ছেকেণ্ড চ' এইটো ইউনিট ডিজিটলৈ আহিছিলো ঠিক আছে মই ইউনিট ডিজিটটো বুজাবৰ কাৰণে কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব ইউনিট ডিজিটৰ ঠিক আছে ইউনিট ডিজিটৰ কনচেপ্টটো মই ক্লিয়াৰ কৰি যাব লাগিব পৰীক্ষাত আহে ফাইন দা ইউনিট ডিজিট অফ আৰু পৰীক্ষাত এচিএফ এলচিএমৰ ওপৰত কুৱেশ্যন পাই যাম মই এচিএফ এলচিএম নেক্সট টপিক ইউনিট ডিজিটটো বুজাই পেলাই মই এচিএফ এলচিএমৰ কুৱেশ্যন খিনি লৈ আনিম এচিএফ এলচিএম আৰু ৰিমাইণ্ডাৰ থিয়ৰিম ঠিক আছে মই যেনেকে হলেও লাগিলে ক্লাছটো দীঘলীয়া হওক নেক্সট ক্লাছটো বা যিয়ে হওক মই ৰিমাইণ্ডাৰ থিয়ৰিমটো মই বুজাই দিম ধুনীয়াকে মই এচিএফ এলচিএমটো ধুনীয়াকে বুজাম এচিএফ এলচিএমৰ পৰা হ'ব পৰা প্ৰশ্নকেইটা মই কৰাম ৰিমাইণ্ডাৰ থিয়ৰিম কৰাম তাৰ ওপৰত মই ইউনিট ডিজিট ক্লিয়াৰ কৰিম ঠিক আছে অ বহুত ভাল লাগিলে থেংক ইউ চ' মাচ বহুত ভাল লাগিলে কেনেকুৱা গ'ল মই বহুত শ্ল' গৈছো চিৰিয়াছলি মই বহুত শ্ল' গৈছো লাহে লাহে গৈছো যাতে বস্তুখিনি ক্লিয়াৰ হয় কিন্তু বাকী টপিক বিলাক মই চিয়'ৰ কৈছো 100% কৈছো ইণ্টাৰেষ্টিং হ'ব আৰু ইণ্টাৰেষ্ট লাগিব নাম্বাৰ চিষ্টেমটো ইণ্টাৰেষ্ট নালাগে কাৰণ শ্বৰ্টকাট টেকনিক বহুত বেছি নাথাকে মই য'ত পাওঁ মই ত'তে দেখুৱাব ট্ৰাই কৰিছো মই যোনটো পাৰ্ট ইয়াতো মই দেখুৱাই দিম ইয়াতো শ্বৰ্টকাট আছে মই এইটো দেখুৱাম যে ইজিলি আমি পৰীক্ষাত কেনেকে ক্ৰেক কৰিব পাৰো মানে ডাঙৰ কুৱেশ্যন বিলাক আমি ইজিলি কেনেকে কৰিম কিন্তু ৱৰ্ড প্ৰব্লেম বিলাক কিন্তু অকণ প্ৰেক্টিচ কৰিব লাগিব ঠিক আছে ৱৰ্ড প্ৰব্লেম বিলাকৰ ওপৰত আমি আহিম ধুনীয়াকে টেনচন ল'ব নালাগে ভয় খাব নালাগে ঠিক আছে আৰু মই কোনটো টপিক কেনেকে পঢ়িব লাগে জি এছৰ সেইখিনিও ধুনীয়াকে ক'ম কাইলৈ ক্লাছটো খালি আমাৰ ৰিজনিঙৰ ক্লাছ হ'ব ঋষভ ছাৰে কাইলৈ ক্লাছটো ল'ব ঠিক আছে তো কাইলৈ ক্লাছটো তোমালোকে ৰিজনিংটো লোৱা তাৰপিছত ইংলিছৰ ক্লাছ হ'ব তাৰপিছত আমাৰ জি এছৰ ক্লাছ হ'ব নতুবা আমাৰ মেথছটো এই টপিকটো মই ক্লিয়াৰ কৰি দিম ঠিক আছে অ'কে তো আজিলৈ আমি ইমানতে এৰিছো নেক্সট টপিকত আমি নেক্সট ক্লাছত আমি নেক্সট টপিক ডিছকাশ্যন কৰিম থেংক ইউ ছ' মাচ অ'কে বাই বাই